আপোনালোকক কৈছিলোঁ মই আপোনাৰ অৰুণাচলৰ আৰু ইটানগৰৰ দৃশ্যাৱলী দেখাম বুলি। এটা খুব সুন্দৰ এটা পৰিৱেশ, ৰাতিপুৱা ইমান ভাল লাগিছে। প্ৰাকৃতিক পৰিৱেশৰ মাজত খুব চাফ চিকুণকৈ ৰাখিছে। এনেকুৱা চাফ চিকুণকৈ থাকিলে আমাৰ মনবোৰো ভাল থাকে আৰু আমাৰ স্বাস্থ্যৰ প্ৰতিও খুব দৰকাৰী কথা। চাফ চিকুণকৈ থাকিলে ভাল। এইবোৰ ইমান ধুনীয়া সেউজীয়া চাওক গাইজ। মই ভবা নাছিলোঁ ইটানগৰ আহিম বুলি, কিন্তু যেতিয়া আমি বিশ্বনাথ চাৰিআলি পালোঁ তেতিয়া হঠাৎ হৃদয়ে ক'লে বোলে প্ৰণৱ দা ইটানগৰ যাব নেকি, আৰু বেছি দূৰ নহয়, গতিকে যাম বুলি ক'লোঁ। হৃদয়ক বহুত ধন্যবাদ জনাইছোঁ যে তাৰ অকণমান বুদ্ধিৰ কাৰণে বা পটুতাৰ কাৰণে আমি ইমানখিনি জেগা আকৌ চাবলৈ পাইছোঁ। নহ'লে আপোনাৰ আকৌ অহা নহ'ব। পাহাৰখন চাওক গাইজ, কি ধুনীয়া পাহাৰ, এইবোৰ ৰাস্তা চাওক। আমি এনেকৈ যাই থাকিম বৰ বহুত দূৰ নাযাওঁ, যিহেতু আমি 21 তাৰিখে আহিছোঁ। আমাৰ গা ভাগৰুৱা হৈ আহিছে, তথাপি মনটো ভাগৰুৱা হোৱা নাই। গতিকে মনৰ বলত আমি আকৌ অকণমান ফুৰিম বুলি ভাবিছোঁ। বেছি সময় নলওঁ আমি ইয়াতে, অকণ সময় থাকি আকৌ উভতি যাম আমাৰ কৰ্মব্যস্ত জীৱনলৈ। যিহেতু আমি যাব লাগিব, ইয়াত থাকিলেতো নহ'ব। এয়া চাওক গাইজ, কি সুন্দৰ দৃশ্য। মই মায়'দিয়া পাছলৈ গৈছিলোঁ, কিন্তু তাতে আপোনালোকক মই সেইবোৰ দেখাবলৈ নোৱাৰিলোঁ, তাৰ বাবে দুখিত। কিন্তু মোৰ ভিডিঅ' কিছুমান আছে, যদি আপোনালোকে চাই মই দিব পাৰিম। এয়া চাওক গাইজ, কি ধুনীয়া ৰাস্তা। মই যোৱাকালিৰ যাত্ৰাটোৰ কথা ক'ব অকণ পাহৰিছোঁ। আমি বগীবিলৰ ওচৰত ব্লগটো সামৰাৰ নিচিনা হৈছিলে, যিহেতু আমাৰ ইটানগৰ প্লেন নাছিলে, কিন্তু তথাপিও হঠাৎ প্লেনটো হ'ল। যোৱাকালি আমি বগীবিল দলঙৰ ওচৰতে নাপাওঁতেই তাতে ৰাতি ৰন্ধা বঢ়া নিজে কৰি খাইছোঁ। যোৱাকালি মই নিজেই কুক হৈছোঁ। যোৱাকালি মই অকণ মাংস বনালোঁ, যিহেতু লগত খুৱাই আছে। হৃদয় আৰু দিলে হয় মই একো নকৰোঁ বুলি, সেইটো কথা নহয়। মই যে কামো কৰোঁ সেইটো কৰি দেখাইছোঁ। আজিতো বনাই খোৱা নহ'ব, যিহেতু আমি বৰ বেছি দূৰ নহয়, মংগলদৈ পামেইগৈ। গতিকে আজি আৰু যি পাওঁ ৰাস্তাত তেনেকৈ খাম। আমি বগীবিল দলঙৰে আহি ধেমাজিৰ একদম ভিতৰুৱা জেগাৰে আহিছিলোঁ। আমাৰ গুগল মেপে অকণ সহায়ো কৰিছে, নকৰাও নহয়। বৰ ভিতৰুৱা জেগাৰে আহিছোঁ, ৰাস্তাটো বৰ বিপদসংকুল ৰাস্তা আছিলে। আহি আমি ধেমাজিৰ এখন দোকানৰ ওচৰত ৰাতি 2-3 ঘণ্টা শুইছোঁ। শুই ৰাতিপুৱা 4:30টাত আমি যাত্ৰা আৰম্ভ কৰিছোঁ। 4:30টাৰ পৰা ধৰক 6:30-7টা হ'ল। এতিয়া আমি বৰ্তমান ইটানগৰ আহি পাম আৰু। যাত্ৰাটো খুব ভালেই আছিলে। ৰাস্তাত যিহেতু বিশেষ বাহন নাছিলে, আমাৰ হৃদয়ে গাড়ী চলোৱাত এজন বহুত দক্ষ মানুহ, বহুত বিশ্বাসী। হৃদয়ৰ কাৰণে আমি এইখিনি আকৌ আহিব পাৰিছোঁ। খুব সুন্দৰকৈ গাড়ী চলায়, আপোনালোকে দেখিছেই চাগে। ব্লগবোৰ কি ধুনীয়াকৈ বনাব পৰাকৈ সি এটা নিৰ্দিষ্ট গতিত যাই আছে। ড্ৰাইভিংটো এটা স্কিল, যদি সি জোৰে যায় আপোনালোকে জেগাবোৰ চাব নোৱাৰিব গাইজ। গতিকে সি হৃদয়েও জানে ব্লগটো যে ভাল হ'ব লাগিব বা ভিউৱাৰ্ছবিলাকে যে চাব পাৰিব লাগিব। এই চাওক, এই পাহাৰবোৰ চাওক, এই ৰাস্তা চাওক গাইজ, ইমান ধুনীয়া প্ৰাকৃতিক পৰিৱেশ। আপোনালোকৰতো থাকিব মন নাযায় কওকচোন? মোৰতো খুব এনেকৈ থাকিব মনেই যায়, কিন্তু আমাৰ দুৰ্ভাগ্য চাগে দৰঙত বা আমাৰ সেইফালে এনেকুৱা প্ৰাকৃতিক পৰিৱেশ নাই, আৰু থাকিলে বহুত ভাল লাগিল হয়। এইটো এটা ছাইডেৰে নিজৰা এটা গৈছে, মই দেখাব পৰা নাই কেমেৰাৰ পৰা। এয়া চাওক গাইজ, কি ধুনীয়া পাহাৰ, কি সুন্দৰ এইবোৰ চাওক গাইজ। এইবোৰ কাম কৰি আছে, ফকলেণ্ডে কাম কৰি আছে। আমি এনেকৈ যাই আছোঁ। এই দুখন পাহাৰৰ মাজেৰে গৈছোঁ। কি সুন্দৰ চাওক, কেনেকুৱা এটা পাহাৰৰ মাজে প্ৰকৃতিৰ মাজে সেউজীয়াৰ মাজে আমি গৈছোঁ। পাহাৰখন চাওক গাইজ, পাহাৰখন চাওক। এইখন এখন গাড়ী আহিছে, এইখন চাওক। আমি আহি আছোঁ গাইজ। ৰাস্তাবোৰৰ কথা আমি আকৌ ক'বই লাগিব, কাৰণ আমাৰ দুৰ্ভাগ্য এনেকুৱা ৰাস্তা আমি তাত দেখিবলৈ নাপাওঁ। আৰু মই আশা ৰাখিছোঁ আগলৈ অহা সময়বোৰত আমাৰ তাতেও এনেকুৱা ৰাস্তা হওক। ৰাস্তা পদূলি ভাল হ'লে মনবোৰ এনেই ভাল লাগে গাইজ। ইমান ধুনীয়াকৈ এটা নিৰ্দিষ্ট এটা জোখ মাখত বনাইছে, বা
পাইপলাইনবোৰ দেখিছে আমাৰ তাতে হ'লে গাঁতবোৰ খান্দি পেলাই চেচ কৰি দিয়ে ইয়াতে কেনেকৈ ৰাখিছে গাছ দেখিছে নাই এনেকৈওতো কৰিব পাৰি এনেকৈ কৰিলেওতো চলে অকণ প্লেনিং কৰিলে ভাল হয় নেকি মই ভাবোঁ মোৰ ভুল হ'বও পাৰে সেইটো মই বহুত মানে ভালকৈ ক'ব নোৱাৰিম কাৰণ তাতে এটা কাৰিকৰী কথাও আছে তথাপিও ইয়াতেও নিশ্চয় ভালেই কৰিছে এয়া চাওক গাইছ সেইখন দূৰৰ পৰা গাড়ী এখন আহি আছে ইমান ধুনীয়া দৃশ্য চাওকচোন গাইছ ইমান সুন্দৰ লাগিছে আপোনালোকৰ নিশ্চয় মনটো ভাল লাগিব চাওক গাইছ চাওক ইমান ধুনীয়া সেউজীয়া এয়া চাওক ক'লা ক'লা ৰাস্তা চাওক গাইছ চাওক মই পাহাৰবোৰ দেখাইছোঁ এই পাহাৰৰ ওপৰত ৰ'দ পৰিছে চাওকচোন গাইছ কেনেকৈ পাহাৰখন জিলিকি আছে এনেকৈ আমাৰ মনবোৰো জিলিকি থাকিব লাগে সকলো মনবোৰ যাতে চাফা হয় ভাল কথা ভাল হৃদয় এখন লৈ থাকে তেতিয়াহ'লে কি হয় আমাৰ পৰিৱেশটো ভাল হ'ব শান্তি বিৰাজ কৰিব মনত কোনো কথা ৰাখিব নালাগে মনটো ভাল কৰিলে সকলো ভাল হয় সকলো মিলি থাকিব লাগে এয়ে মোৰ কাম্য আৰু এতিয়া আমি পাহাৰৰ মাজে মাজে আকৌ যাই আছোঁ অকণ দেৰিকৈ ইটানগৰ পাম তথাপিও মই ভাবিছোঁ ইটানগৰ টাউনখন দেখুৱাতকৈ আপোনালোকে মই যাত্ৰা পথটো দেখাওঁ তেতিয়াহ'লে আপোনালোকে ভাল পাব গাইজ টাউনততো আপোনালোকে সেই ব্যস্ততা দেখিব দোকান পোহাৰ চাহৰ হোটেল কিবা কিবি এই দৃশ্যাৱলীটো নেদেখে গতিকে মই এইটো দেখাব চেষ্টা কৰিছোঁ মোৰ আগত ব্লগ কৰা নাছিলোঁ মই জাষ্ট ট্ৰাই কৰিছোঁ যোৱাকালিৰ পৰা মই নাজানো কেনেকুৱা হৈছে আপোনালোকে কমেণ্টবিলাকত জনাব মোক উৎসাহ জনাব যদি মোৰ সুবিধা হয় মানুহ ক'ব বোলে প্ৰণৱক কিহে পালে এনেকৈ ব্লগ কৰি আছে কিন্তু গাইজ বেয়া নাপাব মই জাষ্ট চেষ্টা এটা কৰিছোঁ যদি আপোনালোকে কয় বোলে প্ৰণৱ আৰু ব্লগ নকৰিবি তোৰ একো হোৱা নাই মই নকৰোঁ মই আপোনালোকক কথা দিছোঁ গাইজ কিন্তু মই মোৰ যিটো ইচ্ছা বোলে আপোনালোকেও চাওক সেইকাৰণেহে মই এইখিনি কৰিছোঁ সেইখিনি ক'লোঁ এয়া চাওক কোনখন পাহাৰ গাইজ কেনেকৈ কাটি গৈছে চাওক